পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক নগাঁও জিলাৰ কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আজিৰ এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধু সকলোকো আন্তৰিক কৃতজ্ঞতা ও অভিনন্দন জনাইছোঁ। আজি সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক জনাব বিচাৰিছোঁ যে কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সাহায্যতে আজি 24 জুলাই 2024 তাৰিখত উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বিশেষ অসুবিধাৰ বাবে আজি উপহাৰ কুপন খেলখন স্থগিত ৰখা হৈছে। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ সমগ্ৰ কচুৱা অঞ্চলতে ইতিমধ্যে 3টাকৈ হৈ যোৱা বানপানীয়ে অঞ্চলটোৰ ৰাস্তা ঘাটৰ লগতে আমি অনুষ্ঠিত কৰিব লগা খেলখনৰ খেল পথাৰখনো একাঠো বোকা পানী জমা হৈ আছে। গতিকে আজিৰ উপহাৰ কুপন খেলখন পিছুৱাই দিব লগা হৈছে। এই খেলখন পুনৰ অহা ইংৰাজী 24 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত কৰা হ'ব। সেয়েহে শ্ৰদ্ধাৰ সমূহ দাতা আৰু শুভাকাংক্ষীসকলে যাতে অন্তৰত আঘাত নাপায় তাৰে কামনা কৰিলোঁ। আজিৰ খেলখন আগন্তুক নিৰ্দিষ্ট তাৰিখত অনুষ্ঠিত কৰা হ'ব বুলি শ্ৰদ্ধাৰে ৰাইজক কথা দিলোঁ। হয়, আমি আজি ইয়াত উপস্থিত হৈছোঁ যিটো উপহাৰ কুপন খেল আজি হোৱাৰ কথা আছিলে। আমি সংবাদ মাধ্যমৰ মানুহ, আমাৰ লগত তেওঁলোকৰ এটা আলোচনা হৈছে যে আমিতো ধৰক আমি ৰাইজৰ পক্ষত সদায় কলম ধৰি কাম কৰি আহিছোঁ, বলিষ্ঠ কণ্ঠত আমি সদায় কাম কৰোঁ। আজি গম পালোঁ যে তেওঁলোকৰ যিটো আজি খেল আছিলে এই খেলখন অহা 24 আগষ্টলৈ পিছুৱাই দিয়া হৈছে। তাৰ কাৰণটো হৈছে এই যে মহা বানপানীবিলাক হৈ গ'ল। বানপানী হোৱাৰ পিছত ৰাস্তা পদূলি যিটো সমস্যাৰ সৃষ্টি হৈছে, জৰাজীৰ্ণ হৈ পৰিছিলে। আৰু য'ত তেওঁলোকে খেলটো পাতিব, যিটো ঠাই যিটো কচুৱা খেলপথাৰ, ঐতিহ্যপূৰ্ণ এটা খেলপথাৰ আছে, সেই খেলপথাৰতো বোকা পানীৰে ভৰি পৰিছে। গতিকে ঠিক তেওঁলোকে যিটো সময়সীমা লৈছে তাৰ আমি চাইছোঁ কথাটো হয় যে যিটো পৰিৱেশত তেওঁলোকে এটা সুন্দৰ পৰিৱেশত খেলটো সমাপন কৰিব বিচাৰিছিলে তাতো ব্যাঘাত জন্মিছে। গতিকে আমি আশাবাদী হৈ আছোঁ আপোনালোকৰ হৈ আমি তেওঁলোকক আমি কথা বতৰা পাতি লৈছোঁ যে সেই দিনটোতেই আৰু কোনো পিছুৱাব নোৱাৰিব। সেই দিনটোত তেওঁলোকে খেল পাতিব লাগিবই, নহ'লে বহু মানুহ অবিশ্বাসৰ এটা এই থল আছে। গতিকে মই কথা দিছোঁ, মই আপোনালোকক এই কথাটো ক'ব বিচাৰিছোঁ যে সেই দিনটোলৈকে তেওঁলোকে টিকেট বিক্ৰী কৰিব, তেওঁলোকে যিটো উপহাৰ কুপন তেওঁলোকে লৈ ঘূৰিব। আৰু সেই দিনটোত বৰষুণেই হওক বা ৰ'দেই থাকক বা কিবা থাকক, সেইটো আৰু এটা দিনেই তেওঁলোকে লৈছে আৰু কোনো কাৰণত এইটো পিছুৱাই নাযায়। গতিকে সেই দিনটোত এটা সুন্দৰ পৰিৱেশত খেলটো সম্পূৰ্ণ শুদ্ধ পদ্ধতিৰে খেলটো সমাপন কৰি পেলাই ৰাইজৰ যিটো উপহাৰ কুপনৰ যিটো গৰাকী যাৰ ভাগ্যতে লাগে তেওঁলোকে সেই হেৰিবিলাক লাভ কৰিব, প্ৰাইজবিলাক তেওঁলোকে লাভ কৰিব। এইখিনি প্ৰতিশ্ৰুতি তেওঁলোকে আমাক দিছে আৰু আমিও সন্তুষ্ট হৈছোঁ। আমিও কথা দিছোঁ যে হয় কথাটো সেই দিনটোতে খেলটো হ'ব। গতিকে সেই দিনটোলৈকে ৰাইজে যাতে কোনো সংশয়, কোনো মনত দ্বিধাগ্ৰস্ত কোনো ভাৱ যাতে নানে, কোনো হেজিটেশ্যন নানে, তেওঁলোকে যে খেলটো সুন্দৰভাৱে এটা হয়। তাৰ কাৰণে কমিটিৰ মানুহখিনিক মই আন্তৰিক গ্ৰহণ কৰিব তেওঁলোকৰ যিটো দীৰ্ঘায়ু কামনা কৰিছোঁ যে খেলটো সুন্দৰভাৱে পৰিচালিত হয়।